নমস্কাৰ সকলোৱে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা গোৱালপাৰা জিলা কমিটিয়ে দুধনৈ স্থিত গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত বৈশাগু বাথৌ পূজা উদযাপন কৰি আছোঁ। আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আন্দোলন পিৰিয়ডৰ পৰা 1987 চনৰ পৰা আমি বাথৌ স্থাপন কৰি আমি বাথৌ পূজা আয়োজন কৰি আহিছোঁ। অনাগত দিনতো আমি বাথৌ পূজা আয়োজন কৰি থাকিম, কাৰণ আমাৰ পৰম্পৰা হ'ল আমি বড়ো বাথৌ ধৰ্মসকলে এই যি বাথৌ পূজা, এই বাথৌ পূজাৰ লগত সংগতি ৰাখি আমাৰ যিখিনি আমাৰ খেতিয়ক, এই খেতিসমূহ যেন আমাৰ ভাল মানে ফল পায়, বা লগত আমাৰ যিখিনি বড়ো ৰাইজৰ আছে, বড়ো ৰাইজৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী শিক্ষা দীক্ষা বিভিন্ন কামত উন্নতি সাধন কৰিব পাৰে। ইয়াৰ উপলক্ষে আমি বাথৌবোৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। প্ৰত্যেক বছৰে বহাগৰ 5 তাৰিখে গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আমি আয়োজন কৰি আহিছোঁ। অনাগত দিনতো আমি এই বহাগৰ যি 5 তাৰিখ, এই বহাগৰ 5 তাৰিখে আমি আমাৰ কাৰ্যালয়ৰ মানে যিখিনি বাথৌ মন্দিৰ আছে, বাথৌ মন্দিৰ আমি আয়োজন কৰি থাকিম। হয়, আমি এই বাথৌ পূজা আজি পূজা আয়োজন বা পূজা কৰিছোঁ, পূজা অৰ্চনা কৰিছোঁ। ইয়াৰ মাধ্যমেদি আমি অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী বা বড়ো জাতীয় যিখিনি সংগঠন আছে বা মুৰব্বী আছে বা ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। এই যে আমি বাথৌ যি মানে উৎসৱ বা খেৰাই উৎসৱ বা বৈশাগু উৎসৱ, ইয়াৰ দ্বাৰাই আমি আমাৰ জাতি জনগোষ্ঠীৰ মাজত যেন সমন্বয় ৰক্ষা আমি কৰিব পাৰোঁ, মানে ভাতৃত্ববোধ আমি বজাই ৰাখিব পাৰোঁ। আমাৰ অসমত বা আমাৰ ভাৰতত বা আমাৰ গোৱালপাৰা জিলাত যি শান্তি সমন্বয় আমি বজাই ৰাখিব পাৰোঁ, ইয়াকে আমি কামনা কৰিছোঁ।